আপুনি কিমান দিনলৈকে এবাৰ আপুনি ফটোখন ৰাখিব বা অনিৰ্দিষ্ট কাললৈকে থাকিব নেকি নেকি? অনিৰ্দিষ্ট কাললৈকে মই ক'ব নোৱাৰোঁ, কাৰণ 76 চেঞ্জ হৈ গ'ল অলৰেডি, আৰু কিমান দিন থাকোঁ ঠিক নাই। যিমান দিন আছোঁ মানে আপুনি থকালৈকে ফটোখন থাকিব বুলি আপুনি দায়িত্ব লৈছে? নহয়, ফটোখন যিমান দিন মই এটা কথা কৈছোঁ, এইটো মানে প্ৰাইভেট প্ৰপাৰ্টি, যিহেতু মই কথা এটা কৈছোঁ, ইয়াত কোনো দাবীৰ কোনো কথা নাথাকে। মই কৈছোঁ যে আমাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত নাই হোৱা এতিয়ালৈকে, অলপ দিন থাকক, কিন্তু আজীৱন থাকিব বুলি এইটো কোনেও নকয়। আগৰ ফটোখন সমাজে নকয় কথা নাছিলে। এতিয়া আপুনি এটা ভুল ক'লে, এইখন অনিৰ্দিষ্ট কাললৈকে থাকিব লাগিব, এইখন থাকিব লাগিব। এইটো দাবী মোৰ দাবী নহয়, ৰাইজৰ কাৰণে মই যেতিয়ালৈকে ফটোকপি বনাই কেতিয়া নহয় তেতিয়ালৈকে কিন্তু দোকানখন খোলা নহ'ব। যেতিয়ালৈকে ফটোকপি বনাই নহ'ব তেতিয়ালৈকে দোকান খোলা নহ'ব। আমাৰ নিজৰ জেগা মানুহবিলাকৰ বিদ্ৰোহী কাম নকৰিবা। তোমালোকে সমাজখন আছে নহয়, তোমালোকে ধুনীয়াকৈ এটা পৰামৰ্শ দিয়ে। তেওঁ নকওঁ নহয়, তেওঁ আছে নহয়, মানুহ মাত্ৰে ভুল, সেইটো হৈ যায়, ইমান ডাঙৰ কথা নহয়, হৈ যায়। অনিৰ্দিষ্ট কাললৈ কোৱা নাই, কিন্তু এটলিষ্ট মই